নমস্কাৰ এই মুহূৰ্তৰ সমবৰ্তকৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 14 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাই অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে ইতিমধ্যে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন প্ৰদান কৰিছে। তো অসম চৰকাৰে যোৱা 7 অক্টোবৰ তাৰিখে অৰুণোদয় 3.0 আঁচনি টকা মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিছে। কিন্তু যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল কিন্তু যোৱা 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই, সেইসকল মানুহে কি কৰিব লাগিব সেয়া আপোনালোকক বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল আৰু অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য কিন্তু অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন আপোনাৰ বেংক একাউণ্টত সোমোৱা নাই, তেন্তে অতি সোনকালে কৰি লওক এইখন কাম। তো কি কাম কৰিব আপোনালোকক এতিয়া জনাই দিছোঁ। আপোনালোকে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰাৰ পিছত অৰুণোদয় 3.0 আঁচনিৰ চিঠি পাইছিলে নে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ চিঠি লাভ কৰিছিল কেৱল মাত্ৰ সেইসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হৈছিল আৰু সেইসকল মানুহেহে লাভ কৰিছে অৰুণোদয় 3.0 আঁচনিৰ টকা। কিন্তু যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ চিঠি লাভ কৰাৰ পিছতো টকা পোৱা নাই সেইসকল মানুহে অতি শীঘ্ৰে নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰিব, কিয়নো আপোনালোকে যেতিয়া অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম ফিল আপ কৰিছিল, ফৰ্ম ফিল আপ কৰাৰ সময়ত যিখন বেংকৰ একাউণ্ট দিছিল সেইখন বেংকৰ একাউণ্ট যদি ভুল হৈছে তেন্তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনিৰ টকা সোমোৱা নাই। তো তেন্তে নিজৰ পঞ্চায়তত যোগাযোগ কৰি অতি সোনকালে এই সমস্যাটো সমাধান কৰিব লাগিব। সমাধান কৰিলেই লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। লগতে যিসকল মানুহে চলিত মাহত অৰুণোদয় 3.0 আঁচনিৰ টকা লাভ কৰা নাই সেইসকলে অহা মাহত 2টা কিস্তি লাভ কৰিব নেকি? তো এই বিষয়ে চৰকাৰৰ ফালৰ পৰা কোনো আপডেট এতিয়ালৈকে প্ৰকাশ হোৱা নাই। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য আৰু আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিৰ চিঠি লাভ কৰিছিল তেন্তে নিঃসন্দেহে আপোনালোকে নিজৰ পঞ্চায়ত বা ব্লকত গৈ যোগাযোগ কৰক। আপোনাৰ নামখন অতি শীঘ্ৰে অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ যাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰণজ পেগু ডাঙৰীয়াই এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে সৌৰ শক্তিত কৃষকৰ বাবে ৰাজসাহায্য, PM কুসুম উপাংশ বিৰ বাবে আবেদনৰ শেষ সীমা 15 নৱেম্বৰ 2025। তো ইয়াতে উল্লেখ কৰা অনুযায়ী কৃষকসকলৰ বাবে অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিছে PM কুসুম আঁচনিৰ আবেদন। তো এইখন আঁচনি যিসকল কৃষকে আবেদন কৰিব বিচাৰে সেইসকল কৃষকে 15 নৱেম্বৰ 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। লগতে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ আৰু এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে যদি নিজৰ খেতিডৰাৰ বাবে সৌৰচালিত পাম্প ল'ব বিচাৰে তেন্তে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব PM কুসুম আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য। তো আপোনালোকে যদি সৌৰচালিত পাম্পৰ আৰ্থিক সাহায্য পাব বিচাৰে তেন্তে অতি সোনকালে pmkusum.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰি লওক আবেদন। আবেদনৰ অন্তিম সময়সীমা 15 নৱেম্বৰ 2025। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।
লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।